ফিল্ম ফ্লপ হলেও ৰাজনীতিত ফ্লপ নহল দুই সহ অভিনেতা অভিনেত্ৰী একালত একেলগে অভিনয় কৰা জুটি এইবাৰ লোকসভাৰ সাংসদ পদত দুয়োকে একেলগে সদনৰ মজিয়াত দেখা পাবলৈ উৎসুক অনুৰাগী বৰ্ষত এখন বলিউডৰ ছবি ৰিলিজ হৈছিল নাম আছিল মিলেনা মিলেহাম ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছিল কংগনা ৰাণাৱত আৰু চিৰাগ পাছৱানে সেই সময়ত ছবিখন ফ্লপ হৈছিল যদিও বৰ্তমান চৰ্চালৈ আহিছে এই ছবিখনত অভিনয় কৰা জুটি কংগনা ৰাণাৱত আৰু চিৰাগ পাছৱান দুয়োজনৰে বৃহৎ জয় লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মান্ডি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগনা ৰাণাৱত আৰু এনডিএৰ সমৰ্থনত থকা লোক জনশক্তি পাৰ্টি ৰামবিলাসৰ দলৰ পৰা বিহাৰৰ হাজিপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল চিৰাগ পাছৱান আৰু দুয়োগৰাকী এইবাৰ নিৰ্বাচিত হৈছে লোকসভালৈ অভিনয়ৰ প্ৰতি আগ্ৰহী চিৰাগ পাছৱানে 2011 চনত কংগনা ৰাণাৱতৰ সৈতে মিলেনা মিলেহাম ছবিখনত অভিনয় কৰিছিল কিন্তু এই ছবিখন কৰিয়ে এক্টিং কেৰিয়াৰৰ সামৰণি পেলাই ৰাজনীতিলৈ আহিছিল চিৰাগ পাছৱান আৰু বৰ্তমানলৈকে ধৰি তিনিবাৰকৈ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হয় একালৰ সহ অভিনেতা অভিনেত্ৰী দুয়োগৰাকীকে লৈ অনুৰাগীসকলৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে চৰ্চা ফিল্ম ফ্লপ হলেও ৰাজনীতিত দুয়োগৰাকীয়ে কেনেধৰণে নেতৃত্ব বহন কৰে সেয়া চাবলৈ উৎসুক অনুৰাগী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক